নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। ফেব্ৰুৱাৰী মাহত অৰুণোদয় আঁচনিৰ ধন লাভ কৰা মহিলাসকলক দিয়া হ'ব একেলগতে ৮,০০০ টকাকৈ। একেলগে ৮,০০০ টকা পাব ফেব্ৰুৱাৰী মাহৰ ২০ তাৰিখৰ দিনাখন অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা মহিলাসকলে। জানুৱাৰী মাহত কিন্তু অৰুণোদয় আঁচনিৰ পইচা নিদিলে। ফেব্ৰুৱাৰী মাহত একেলগতে মহিলাসকলক ২০ তাৰিখৰ দিনাখন ৮,০০০ টকাকৈ বেংকৰ একাউণ্টত ভৰাই দিব। প্ৰথম পৰ্যায়ত ঠিকই আছিল ন, প্ৰত্যেক মাহে মাহে পইচাবিলাক সোমায়। এতিয়া অকণমান খেলিমেলি হ'বলৈ লৈছে, মাজে মাজে পইচাবিলাক ৰখি যায়। অৰুণোদয় আঁচনিৰ পইচাবিলাক মাজে মাজে ৰখি যায়, কাৰণ চৰকাৰৰ হাতত পইচা হয়তো নাইকিয়া হৈছে। বাৰু যি কি নহওক, ৮,০০০ টকা একেলগতে ৩ মাহৰ কাৰণে দিব, আৰু লগতে ৩,০০০ নে ৪,০০০ টকা এক্সট্ৰাকৈ ৩৫০০ টকা এটা নে কিমান টকা এক্সট্ৰাকৈ বোলে অসম চৰকাৰৰ ফালৰ পৰা বিহু চলিবৰ কাৰণে দিব। বাৰু যি কি নহওক, ৮,০০০ টকা মহিলাসকলে পাব, ঠিকেই আছে। কিন্তু মহিলাসকলে পইচা নাপাবও পাৰে যদিহে তেওঁলোকে অসম চৰকাৰৰ নিৰ্দেশনা নামানে। গতিকে মাজত কেইবাদিনো সময় আছে, এতিয়াও প্ৰায় এমাহ সময় আছে। অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ কাৰণে কিছু নিয়ম বান্ধি দিছে অসম চৰকাৰৰ ফালৰ পৰা। তো সেই নিয়ম পালন কৰিব লাগিব, আৰু যদি পালন নকৰে তেনেহ'লে আপোনালোকে পইচা নাপাব। তেনে সেই নিয়মটোনো কি, মই আজি আপোনালোকক সেই সম্পৰ্কে জনাম। তো মই শ্ৰীপানী গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। তো আজিৰ খবৰটোৰ ফালে আগবঢ়াৰ আগতে আপোনালোকে প্ৰথমেই কমেণ্ট ছেকশ্যনত জনাওকচোন বাৰু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা পায় নে নাপায়। আৰু যদি পইচা পায়, ভিডিঅ'টোত লাইক এটা কৰি দিব। চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, এনেধৰণৰ খবৰবিলাক যাতে এই চেনেলটোত আপোনালোকে নিতৌ চাই থাকিব পায়। মই এনেকুৱা ধৰণৰ ইনফৰমেশ্যনবিলাক আপোনালোকৰ কাৰণে আনি থাকোঁ, আৰু সকলোতকৈ আগতীয়াকৈ আপোনালোকক জনাবলৈ ট্ৰাই কৰোঁ যাতে আপোনালোকৰ বিপদ নহওক। তো আপোনালোকে যদি অৰুণোদয় আঁচনিৰ পইচা লাভ কৰে ন, ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। আপোনালোকৰ কাৰণে অসম চৰকাৰে জাৰি কৰা নিৰ্দেশনাটো সম্পৰ্কে আপোনালোকে জানিব পাৰিব। এতিয়া অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলক ২০ ফেব্ৰুৱাৰী তাৰিখৰ দিনাখন ৮,০০০ টকাকৈ একেলগতে দিয়া হ'ব। তাৰপাছত মাৰ্চৰ পৰা আকৌ বহু দিনলৈ নিদিয়ে, আৰু মানে মাৰ্চ, এপ্ৰিল, মে এনেকৈ কেইমাহমানৰ কাৰণে আকৌ নিদিব। তো বিহু চলিবৰ কাৰণেও ৩,০০০ টকা এক্সট্ৰাকৈ দি দিছে অসম চৰকাৰৰ ফালৰ পৰা। মানে গোটেইবোৰ একেলগতে মিলাই মেলি ৮,০০০ টকাকৈ এতিয়া অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলক দিব। আৰু তেওঁলোকে হয়তো বিৰাটেই উৎফুল্লিত হৈ আছে যে ফেব্ৰুৱাৰী মাহৰ ২০ তাৰিখৰ দিনাখন ৮,০০০ টকাকৈ আমি লাভ কৰিম। এইবাৰ বিহুটো আমি বিন্দাছ চলি যাম। মহিলাসকলে বিৰাট হেঁপাহেৰে বাট চাই আছে। আৰু আহি আছে আগন্তুক নিৰ্বাচন, গতিকে নিৰ্বাচনৰ প্ৰাকখনত একেলগতে ৮,০০০ টকা এটা দি দিলে মহিলাসকলো সুখী হৈ যাব। চৰকাৰৰ কাৰণে বা পাৰ্টিটোৰ কাৰণে পজিটিভ এটা আহি যাব। তেওঁলোকে নিৰ্বাচনী প্ৰচাৰ যেতিয়া চলাব পাৰিব, তেতিয়া তেওঁলোকে এই কথাবিলাক ক'ব পাৰিব যে আমি বিহু চলিবৰ কাৰণে ইমান টকা দিছিলোঁ, মহিলাসকলক এই আঁচনি দিছোঁ, সেই আঁচনি দিছোঁ। তো তেওঁলোকৰ কাৰণে এইটো এটা পজিটিভ চাইন হৈ পৰে। বাৰু যি কি নহওক, পলিটিকেল ছাইডটো বাদ দিছোঁ, কিন্তু অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলক অসম চৰকাৰৰ ফালৰ পৰা এটা নিয়ম বান্ধি দিছে। তো তেওঁলোকে এতিয়া ২০ তাৰিখৰ পূৰ্বে এটা প্ৰয়োজনীয় কাম কৰিব লাগিব, আদাৰৱাইজ তেওঁলোকে পইচা কিন্তু নাপাব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে ঘোষণা কৰিছে যে অৰুণোদয় আঁচনিৰ ধন লাভ কৰা মহিলাসকলে এতিয়া KYC কৰিব লাগিব। বহু লোকে KYC নকৰাৰ কাৰণে অৰুণোদয় আঁচনিৰ ধন লাভ নাই কৰা বুলি জনাইছে। KYC নকৰাৰ কাৰণে মহিলাসকলৰ একাউণ্টত ধন জমা কৰিব পৰা নাই বুলি জনাইছে অসম চৰকাৰৰ ফালৰ পৰা। তো আপোনালোকেও যদি অৰুণোদয় আঁচনিৰ পইচা পায়, আপোনালোকে যদি এতিয়ালৈকে KYC কৰা নাই, তেন্তে KYC কৰি লওক। নহ'লে কিন্তু আপোনালোকে ২০ তাৰিখৰ দিনাখন ৮,০০০ টকাটো একেলগতে নাপাব। আৰু এবাৰ পইচাটো ফচি গ'লে পাবৰ কাৰণে বিৰাটেই অসুবিধা হৈ পৰিব। আজিকালি যিহেতু DBT একাউণ্টৰ জৰিয়তে পইচা প্ৰদান কৰা হয়, খেলি মেলি যদি হৈ থাকে আপোনালোকৰ পইচা ফচি থাকিব। DBT মানে আধাৰ কাৰ্ডৰ জৰিয়তেহে পইচা দিয়া হয়। আপোনালোকৰ পৰা জানো বেংকৰ পাছবুক লৈছে? নাই লোৱা। আপোনালোকক ডাইৰেক্টলি পইচা দি দিয়ে আধাৰ কাৰ্ডত, আৰু আধাৰ কাৰ্ড য'ত লিংক হৈ থাকিব, যোনটো বেংকৰ একাউণ্টত লিংক হৈ থাকিব, সেই একাউণ্টতে পইচা সোমাব। এতিয়া ১২৫০ টকা হোৱা হ'লে মই আপোনালোকক এই খবৰটো নজনালোহেঁতেন। পইচা যিহেতু ৮,০০০ আৰু বিহুৰ পূৰ্বে দিব, গতিকে আপোনালোকক জনোৱাটো দৰকাৰ আছে। আৰু যিহেতু একেলগতে কেইবামাহৰো দিব, তো আপোনালোকে যদি সেই মাহত নেপায়, নেক্সট মাহত পাম বুলি আশা কৰি নাথাকিব। কিবাকে যদি একাউণ্টৰ খেলিমেলি হৈ থাকে, পইচা যদি নেপায়, ঝামেলা লাগিব পাছত। সেই পইচা আৰু উলিয়াবলৈ বহুত টান হ'ব। গতিকে সুবিধা দিওঁতে সুবিধা লওক। আপোনালোকে ফেব্ৰুৱাৰী মাহৰ ২০ তাৰিখৰ পূৰ্বে একাউণ্ট প্ৰথমে আপোনালোকে চেক কৰাওকে যে আপোনালোকৰ KYC লাগি আছে নেকি, আপোনালোকৰ
DBT লিংক আছেনে নাই সেই বস্তুবিলাক চেক কৰক আৰু যদি লিংক নাথাকে তেনেহ'লে লিংক কৰক তো বন্ধুসকল বছ আজিৰ ভিডিঅ'ত জনাবলগীয়া খবৰ ইমানটোৱে আছিলে খবৰটো জানি কেনে পালে কমেণ্ট ছেকশ্যনত জনাব যদি ইনফৰ্মেটিভ লাগিলে যিসকল মহিলাই অৰুণোদয় আঁচনিৰ পইচা পাই আছে তেওঁলোকলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আজিৰ ভিডিঅ' দিবানে পুনৰ এবাৰ লগ পোৱাৰ খালি বিদায় মাগিছোঁ ধন্যবাদ জয় অসম